দৰং বিজেপিৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী বিভিন্ন দল সংগঠনৰ কেইবাশ লোকৰ যোগদান বিজেপি দলত যোগদান কৰিলে কংগ্ৰেছ সদ্য প্ৰাক্তন আসু আৰু প্ৰাক্তন আলফা সদস্যই দৰং কংগ্ৰেছৰ 5 শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা কাৰ্যালয়ত কংগ্ৰেছ দলৰ লগতে বিভিন্ন দল সংগঠন বিষয়ববীয়াই যোগদান কৰে বিজেপি চৰকাৰৰ উন্নয়নমুখী কামৰ বাবে আকৃষ্ট হৈ উন্নয়নমুখী যাত্ৰাত সহযোগিতা হবলৈ বিজেপি দলত যোগদান কৰা বুলি ক'লে দৰং কংগ্ৰেছৰ নেতা সদস্যসকলে অনুভৱ বৰ ভাল আজি আমাৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ ধাৰা আমাৰ দেশত চলি আছে বা ৰাজ্যখনত চলি আছে তাৰ প্ৰতি আমি আজি বিজেপি দলত আমি যোগদান কৰিছোঁ আমাৰ আসুৰ প্ৰাক্তন সদস্যসকলে একেলগে আজি বিজেপি দলত যোগদান কৰিছোঁ কি কয় মই সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক নহয় বিজেপিত ছাত্ৰ সন্থা এৰি মানে কি এটা সময়লৈ থাকে আমি অৰাজনৈতিক ছাত্ৰ সংগঠন এটা সময়লৈ কৰিলোঁ বয়সত এতিয়া ভাবিছোঁ যে ৰাজনীতিৰ পথাৰখনত আমি যোগ দিম সেইটো কাৰণে বিজেপি দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পেলাই আমি বিজেপি দলত যোগদান কৰিছোঁ আমাৰ আঞ্চলিকৰ পৰা দলগাঁও আঞ্চলিকৰ পৰা টোটেল 18 জনে জইন কৰিছে আৰু বাকী কেইজনে আমাৰ মণ্ডলত জইন কৰিব আজি ইয়াতে 18 জনে জইন কৰিছে কাটো এতিয়া উচ্চতম ন্যায়ালয়ত বিচাৰাধীন বিষয়বস্তু এটা আৰু আমাৰ এতিয়া যিহেতু দলত আমি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিলোঁ এতিয়া দলৰ যিটো সিদ্ধান্ত হ'ব সেইটো আমাৰে সিদ্ধান্ত আৰু উচ্চতম ন্যায়ালয়ত যিহেতু এতিয়া বিচাৰাধীন বস্তু উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান দিব আমি সেইটো সকলোৱে মানি ল'বলৈ বাধ্য সতীৰ্থসকলে তেওঁলোক এতিয়া সেইটো সংগঠনতে আছে সেইটো সংগঠনত যি কাৰ্যসূচী ঘোষণা কৰে তেওঁলোকে সেইটো কৰিবই লাগিব আৰু আমি আজি আগতে কিছুদিন পূৰ্বে আমি আছুৰ পৰা অব্যাহতি লৈছোঁ সেয়েহে এতিয়া আৰু আমাৰ সেইটো লৈ পেলাই কোৱা কোনো ধৰণৰ আমাৰ কথা নাথাকে বাৰু আছো সেইটো লৈ পেলাই আমি এতিয়া বৰ্তমান একো মন্তব্য নিদিওঁ যিহেতু ওলাই আহিলোঁ আৰু সেইটো কাৰণে আমি বিজেপিৰ যোগদান কাৰ্যসূচীত বিধায়ক পৰমানন্দ ৰাজবংশী শান্তিয়াছ কুজুৰ সাংসদ দিলীপ শইকীয়া প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস উপস্থিত থাকে চাওক আজি ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আৰু যি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকাশৰ যি অনিৰুদ্ধ ভাগীৰথী যাত্ৰা সেই যাত্ৰা আৰু আমাৰ দলীয় নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি আজি দৰং জিলাৰ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সামাজিক সাংস্কৃতিক আৰ্থিক সংগঠনৰ বহু নেতা আৰু কাৰ্যকৰ্তাই আনুষ্ঠানিকভাৱে আজি আমাৰ দলত যোগদান কৰিলে আজিৰ পৰা মোৰ দৃষ্টিভংগীৰে দৰং কংগ্ৰেছ মুক্ত হ'ল দৰং আজিৰ পৰা কংগ্ৰেছ মুক্ত হ'ল আৰু যিসকল 2-4জন কংগ্ৰেছত থাকি গ'ল তেওঁলোকো কিছুদিন পিছত আহিব আৰু একাংশ হয়তো বিশেষ কাৰণত খুব কম সংখ্যক নগণ্য সংখ্যক বিশেষ কাৰণত তেওঁলোক হয়তো নিজ নিজ দলত থাকিব গতিকে আজিৰ পৰা মই ভাবোঁ দৰং জিলাত ভাৰতীয় জনতা পাৰ্টি অপ্ৰতিদ্বন্দ্বী এটি ৰাজনৈতিক সত্তালৈ ৰূপান্তৰ হ'ল প্ৰশান্ত মণ্ডল শংকৰা মণ্ডল গীতামণি বড়ো মই এই কথাটোৱে কৈছোঁ সমাজৰ সৰ্বস্তৰৰ আজি নেতা কাৰ্যকৰ্তাই নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে পিংকি ডেকা সংযুক্ত মুক্তি বাহিনী অসমৰ কেইবাজনো তেওঁলোকৰ কেডাৰ আজি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থসকলেও আজি আমাৰ দলত যোগদান কৰিছে সৰ্বমুঠ মই যদি এতিয়া হিচাপ কৰোঁ আজি 2000তকৈ অধিক আমাৰ তালিকা অনুসৰি 2000ৰো অধিক নেতা আৰু কৰ্মীয়ে আজি আমাৰ দলত যোগদান কৰি নৰেন্দ্ৰ মোদীৰ প্ৰতি পুনৰ এক গভীৰ আস্থা প্ৰকাশ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নমুখী ৰাজনীতিৰ প্ৰতি গভীৰ এক আস্থা প্ৰকাশ কৰিলে আৰু ইয়াৰ পৰা এইটো প্ৰতিপন্ন হৈ গ'ল যে দৰং ওদালগুৰিত আগন্তুক যি লোকসভা নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি NDA অপ্ৰতিদ্বন্দ্বী আৰু এই নিৰ্বাচন দেশৰ আমাৰ যি উন্নয়নৰ যিটো আমাৰ সপোন বিকশিত ভাৰতৰ যিটো সপোন
সেই সপোনক চৰিতাৰ্থ কৰাৰ কাৰণে আজি দলে বলে নেতা কৰ্মী জনগণ আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ দলত আজি যোগদান কৰিছে আৰু এয়া হয়তো দৰং জিলাত কাহানিও এই ধৰণৰ আপোনালোকেও বহুত দিন হয়তো ৰাজনীতি ক্ষেত্ৰখনত আছে দৰঙত কংগ্ৰেছ শূন্য হ'ল ক'ব গ'লে আৰু দৰঙত যি 2-4জন থাকি গ'ল হয়তো মই ভাবোঁ তেওঁলোক আগন্তুক দিনত তেওঁলোকো বিজেপিমুখী হ'ব চাওক এইসকল যিসকল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থই আমাৰ লগত যোগদান কৰিলে মই তেওঁলোকক যথেষ্ট মই আজি শুভেচ্ছা দিছোঁ কাৰণ আমাক যুৱশক্তি লাগে দেশ পৰিৱৰ্তন কৰিব লগা হ'লে আৰু বিকশিত ভাৰতৰ সপোন চৰিতাৰ্থ বাস্তৱায়িত কৰিব লগা হ'লে যুৱশক্তিৰ নেতৃত্বতে হ'ব যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে গতিকে জ্ঞান বুলি এটা কথা কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 জাতিৰ কথা কৈছে জি ফৰ গৰীব দুখীয়া ৱাই ফৰ যুৱা জি ৱাই এ ফৰ অন্নদাতা কৃষক আৰু এন ফৰ নাৰী শক্তি এই জ্ঞান এই 4 জাতিৰ সৰ্বস্তৰৰ সৰ্বাংগীন উন্নয়ন আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ ইতিমধ্যে আগবাঢ়ি গৈছে দেশ দুখীয়া দৰিদ্ৰৰ সংখ্যা লাহে লাহে কমি গৈছে আৰু দৰিদ্ৰ কল্যাণৰ আমাৰ যি মূল মন্ত্ৰ অন্তোদয়ৰ আমাৰ যি মূল মন্ত্ৰ সেই মূল মন্ত্ৰ আজি বাস্তৱায়িত হোৱাৰ দিশত আমি আগবাঢ়িছোঁ মই মঙলদৈৰ বিধায়ক বসন্ত দাস ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বিনা চৰ্তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ যি চৰকাৰ সেই চৰকাৰক মুকলিভাৱে সমৰ্থন দিছে অৰ্থাৎ বসন্ত দাস দৰঙৰ এজন আজি ক'ব গ'লে জনপ্ৰতিনিধিটো হয়েই দৰঙৰ উন্নয়ন বিচৰা আমাৰ এজন সুহৃদ হিচাপে পৰিগণিত হৈছে কোনে এতিয়া প্ৰাৰ্থিত্বক কোনে দিয়ে কোনে কেণ্ডিডেটছৰ পায় কোন দলে দিয়ে এতিয়ালৈকে চব ধূসৰ হৈ আছে কিন্তু প্ৰাৰ্থিত্বটো হ'বই কোনোবা ৰাজনৈতিক দলে দিবই মই আগতেও বাৰে বাৰে কৈছোঁ যে এইবাৰ দৰং ওদালগুৰিৰ 22 লাখ ভোটাৰৰ ভিতৰত 70% অধিক ভোটাৰে এইবাৰ উন্নয়নৰ ৰাজনীতিক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী পোৱাৰ আৰু চোৱাৰ হেঁপাহেৰে আমাৰ বিজেপি NDAক সমৰ্থন কৰি তেওঁলোকৰ বহুমূলীয়া গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব এখন চিঠি দিছিলে তেখেতৰ লগত মোৰ কথা হৈ গৈছে তেখেত বিজেপি দল এৰি বেলেগ দললৈ নাযায় চান্স পালে বেম্বু দিয়াৰ কাৰণে বহুত মানুহ দেখি পাইছে কিবা এটা চান্স পালে কিন্তু তেওঁলোকে বুজি নাপায় যে বালিলৈ আজি যিপাত শৰ দিছে সুগ্ৰীবলৈ সেই পাতে শৰ তেওঁলোকৰ তাতেই যাব এই কথা বুজি নাপায় বা বুজি পায়ো মই 2009ৰ পৰা 2014লৈকে মই কংগ্ৰেছত আছিলোঁ তেতিয়া মই মিউনিচিপালিটিৰ চেয়াৰপাৰ্চন আছিলোঁ আৰু 2022ত মই কংগ্ৰেছ এৰি নিৰ্দলীয়ত থিয় হৈছিলোঁ জিকিছিলোঁ এতিয়া 6 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আৰু আজি মই নিৰ্দলীয়ৰ পৰা বিজেপিত সোমালোঁ আমাৰ মাননীয় সংসদ মহোদয়ে আমাক আমন্ত্ৰণ জনাইছিলে আৰু মিউনিচিপালিটিত কৈছিলে যে আমি 3টা যে ৱাৰ্ড কমিশ্যনাৰ আছোঁ নিৰ্দলীয় আজিয়ে জইন কৰাব আৰু 71 বুলিষ্টত আমি জইন কৰিছোঁ আৰু 71 যিটো আমাক ই জনাইছে তাৰ আমি যিমানখিনি কাম কৰিব পাৰিম পাৰ্টিৰ তৰফৰ পৰা যিখিনি দায়িত্ব দিয়ে আমাক আমি 100% দিম বেলেগ দলততো মই আগতে কংগ্ৰেছেই আছিলোঁ বেলেগ দলেই আছিলোঁ এৰি মই নিৰ্দলীয় হৈ কেনে জিকিছিলোঁ 6 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ হ'লোঁ এতিয়া মই বিজেপিৰ অহাৰ কাৰণটো হ'ল আমি লাষ্ট 10 বছৰত আমি মোদী চাহাবৰ আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী চাহাবৰ যিটো নেতৃত্ব চালোঁ গোটেই আমাৰ ভাৰতবৰ্ষক গোটেই আপোনাৰ বিশ্বত ওপৰত ৰাখিছে যিটো আমাৰ সন্মান দিছে আজি লাষ্ট আমি 2021ৰ পৰা আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপবিলাক দেখিছোঁ অসমৰ অগ্ৰগতিৰ কাৰণ আজি 71 যিটো হেৰি আছে যে আমি 29টা ষ্টেটৰ ভিতৰত আমি 5 নম্বৰত সোমাম এইখিনি বলিষ্ঠ চেষ্টা কৰি আছে আৰু এই চেষ্টাত যিটো কাম কৰি আছে এইটো আমি মুগ্ধ হৈ আজি আমি বিজেপিত সোমালোঁ আমাৰ খাবিলৰ পৰা আমি 3জন ৱাৰ্ড কমিশ্যনাৰ আছোঁ
অপূৰ্ব চহা 5 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আৰু 11 নম্বৰৰ ৱাৰ্ড কমিশ্যনাৰ মামনি ভাৰতী হালৈ এই তিনিজন আমি মিউনিচিপালিটিৰ পৰা আজি বৰ্তমান ৱাৰ্ড কমিশ্যনাৰ এতিয়া পাৰ্টীয়ে যিটো সিদ্ধান্ত ল'ব সেইটোৱে ল'ম এতিয়া পাৰ্টী যিটো সিদ্ধান্ত দিব সেইটোৱে ল'ম পাৰ্টী যদি আমাক বিজেপিৰ পৰা দিয়ে আমি হেৰি কৰিম সেইটো পাৰ্টীৰ সিদ্ধান্ত আমি মানি ল'ম মংগলদৈৰ পৰা পংকজ চৰকাৰ ৰিপৰ্ট অৰুণোদয় অসম